নিৰ্বাচনলৈ মাজত দুদিন কাইলৈ অন্ত পৰিব প্ৰচাৰ অভিযান একেদিনাই 4 সমষ্টিত মুখ্যমন্ত্ৰীৰ বিজয় সংকল্প সভা বৰহমপুৰ বিহালী বিশ্বনাথ আৰু বৰছলাত মুখ্যমন্ত্ৰীৰ ৰণদংকা বৰহমপুৰ উচ্চতৰ মাধ্যমিক খেলপথাৰত প্ৰথমখন জনসভাত বিজেপি প্ৰাৰ্থী জিতু গোস্বামীৰ হৈ বিজয় সংকল্প সভাত প্ৰচাৰ মুখ্যমন্ত্ৰীৰ জিতুকটো মই অলপ মৰম কৰো সবে জানে হয়নে নহয় সেইকাৰণে বৰহমপুৰ সমষ্টিত মই নতুনকৈ 10,000 অৰুণোদয় আৰু দি দিম বিৰোধীক টাৰ্গেট কৰি মুখ্যমন্ত্ৰীয়ে ক'লে পাকিস্তানৰ লগত লগ লাগি কংগ্ৰেছে হিমন্ত বিশ্ব শৰ্মাৰ গতি স্তব্ধ কৰিব খোজে কিন্তু অসমৰ ৰাইজৰ আশীৰ্বাদ মোৰ লগত আছে ইলেকশ্যন বিজেপি জিকিবই বাংলাদেশী মিয়াই ভোট দিব ৰাজেন গোহাঁইক বৰহমপুৰৰ বাকীখিনিয়ে ভোট দিব জিতু গোস্বামীক আৰু কি ইলেকশ্যন আছে ইয়াৰ পিছতে বিহালীত সমষ্টিটোৰ প্ৰাৰ্থী মুনীন্দ্ৰ দাসৰ হৈ বেদেতিস্থিত কেথলিক হাস্পতাল খেলপথাৰত অনুষ্ঠিত বিজয় সংকল্প সভাত মুখ্যমন্ত্ৰীয়ে চলালে প্ৰচাৰ MLৰ ভোট কিমান পায় আপোনালোকে জানেই মই ভাবো এইবাৰ গোল পোষ্টত গোলকিপাৰ নাই বিজেপিৰ কাৰ্যকৰ্তাসকলে যিমান ইচ্ছা পাৰে ভোট বঢ়াব পাৰিব নিশ্চিতভাৱে মুনীন্দ্ৰ দাস বিপুল ভোটত বিজয়ী হ'ব বিশ্বনাথত মুখ্যমন্ত্ৰীৰ তৃতীয়খন বিজয় সংকল্প সভা বিজেপি প্ৰাৰ্থী পল্লৱ লোচন দাসৰ হৈ প্ৰচাৰ চলাই মুখ্যমন্ত্ৰীয়ে ক'লে পল্লৱ লোচন দাস মোৰ ভাই হয় পল্লৱ মোৰ ভাইয়ে হয়ে আজিৰ পৰা নহয় আজি 20-25 বছৰ হৈ গ'ল বিশ্বনাথৰ কমলাকান্ত ক্ষেত্ৰত অনুষ্ঠিত জনসভাত নিৰ্বাচনী প্ৰচাৰ চলাই বিৰোধী প্ৰাৰ্থী জয়ন্ত বৰা সন্দৰ্ভত মুখ্যমন্ত্ৰীয়ে ক'লে খুব বেয়া কথা এটা যদি মাইকত কয় নহয় যে পল্লৱ লোচন দাস অসমীয়া নহয় মই বিয়া দেখাই দিম লুকাই লুকৈ কয় জয়ন্ত বৰা অসমীয়া কাৰণ তেওঁ মাটি দালালি কৰে আৰু পল্লৱ লোচন দাস অসমীয়া নহয় কাৰণ পল্লৱ লোচন দাসে মাটি দালালি নকৰে এতিয়া অসমীয়া হোৱাৰ ক্ৰাইটেৰিয়া আছে যে মাটি দালালি কৰিব লাগে এই জয়ন্ত বৰাই পল্লৱ লোচন দাসক লগত লৈয়ে মোৰ ঘৰত গৈছিল টিকট দিব লাগে বুলি বিজেপি বিশ্বনাথৰ পাছতে বৰছলা সমষ্টিত বিজেপি প্ৰাৰ্থী ঋতুপৰণ শৰ্মাৰ হৈ প্ৰচাৰ চলাই মুখ্যমন্ত্ৰীয়ে কংগ্ৰেছৰ মুখপাত্ৰ পৱন খেৰা আৰু ৰাহুল গান্ধীক টাৰ্গেট কৰি ক'লে ৰাহুল গান্ধী পাগল পৱন খেৰা বেছি পাগল ঋতুপৰণ শৰ্মা খেলিছে বৰছলাত আৰু মই ইলেকশ্যন খেলি আছো 126টা সমষ্টিত আজি যদি ঋতুপৰণ শৰ্মা মুঠকৈও 20 বছৰ আগত বিজেপি কৰি আছে মইতো কৰিছো 2016ত ঋতুপৰণ শৰ্মাই বিজেপি কৰি আছে 1995-96ৰ পৰা গতিকে তেওঁ যদি অসমীয়া নহয় বাকি আমি হিমন্ত বিশ্ব শৰ্মা পীযুষ হাজৰিকা কেনেকৈ অসমীয়া হ'ম ঋতুপৰণ শৰ্মাক জিকাই দিয়ক বৰছলাৰ জীৱনলৈ উন্নয়ন বিকাশ আৰু প্ৰগতি আহিব ধাৰাবাহিক নিৰ্বাচনী প্ৰচাৰৰ পিছতেই সন্ধিয়া তেজপুৰত মুখ্যমন্ত্ৰীয়ে ভাগ ল'লে বিশাল ৰোড শ্ব'ত তেজপুৰৰ কোৰ্ট চাৰিআলিৰ পৰা ধনুৱানগৰ তিনিআলিলৈ ৰোড শ্ব'ৰ জৰিয়তে মুখ্যমন্ত্ৰীয়ে NDA প্ৰাৰ্থী পৃথ্বীৰাজ ৰাভাৰ হৈ চলালে নিৰ্বাচনী প্ৰচাৰ ব্যুৰ' ৰিপৰ্ট নিউজ 18 অসম মোদীৰ সপোন পুৰা বলে আকৌ চৰকাৰ আনিব